আজিৰ আমাৰ অনুষ্ঠানটো আৰু অধিক সুস্থ বৃদ্ধি কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ঋতুপৰ্ণা ভট্টাচাৰ্য বাইদেউ। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আমাৰ বি মহাবিদ্যালয়ৰ অধ্যাপিকা পদ্মিনী দেৱী বাইদেউ। এই সমষ্টিৰ মাননীয় বিধায়ক দিগন্ত কলিতা মহোদয় আৰু লগতে উপস্থিত থকা নাম নোলোৱাকৈ সকলোকে অভিভাৱক বাইদেউ সকলোকে মই পুনৰাই সম্ভাৱনা জ্ঞাপন কৰিছোঁ। স্থানৰ মুখ্য অতিথি সন্মানীয় মৃণালী দেৱী বাইদেউ সম্বৰ্ধনা জনাইছে মাননীয় নিজৰা বাইদেউ এইমছ নিৰ্মাণ সমিতিৰ সম্পাদিকা। এইবাৰ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে মাননীয় পূৰ্বশীল চৌধুৰী বাইদেউ। বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বি মহাবিদ্যালয়। যিটো ভাষণ, এই ভাষণত কিন্তু তেখেত পৰিপুষ্ট বুলি মই ক'ব খোজোঁ, কাৰণ তেখেতৰ লগত মই ডিগ্ৰীৰ পৰা ৰাসত মই সঞ্চালিকা আছিলোঁ সভাখনত, মানে যিটো ধৰ্মালোচনা সন্মানীয় মৃণালী দেৱী বাইদেউ সম্বৰ্ধনা জনাইছে মাননীয় নিজৰা বাইদেউ এইমছ নিৰ্মাণ সমিতিৰ সম্পাদিকা। লগত যেতিয়া আছিল সাহিত্য সভাৰ লেখিকা সমাৰোহ আমাৰ আছে, আকাশ বুলি এটা অনুষ্ঠান আছে, তাত বাইদেউক আমন্ত্ৰণ কৰা হৈছিল আৰু তাত মানে সুসাহিত্যিক বুলি যে মই ক'লোঁ, তেওঁ লিখা পঢ়াও কৰিছোঁ। যিটো ভাষণ, এই ভাষণত কিন্তু তেখেত পৰিপুষ্ট বুলি মই ক'ব খোজোঁ, কাৰণ তেখেতৰ লগত মই মানে ডিগ্ৰীৰ পৰা ৰাসত মই সঞ্চালিকা আছিলোঁ সভাখনত, মানে যিটো ধৰ্মালোচনা কোন দিশত কম এজন মাতৃ হিচাপে যিমানখিনি তেখেতে দায়িত্ব পালন কৰিছে, এজন সমাজ সেৱিকা হিচাপে যি দায়িত্ব পালন কৰিছে, বিভিন্ন সময় সাহিত্য সভাৰ দৰে পদমৰ্যাদা থকা এটা সন্মানজনক এটা স্থানত তেখেতে নিজক প্ৰতিষ্ঠা কৰিছে আৰু সাহসিকতাৰে দিবলৈ চাই সিহঁতক মই বুকৰ মাজত সাৱটি ধৰোঁ যে তহঁতেই মোৰ ল'ৰা। গতিকে সেই হিমন্ত শৰ্মা সেই 5 বছৰীয়াৰ পৰাই যেতিয়া ঘূৰি ফুৰিছিল সমাজখনত, তেতিয়াৰ পৰাই মই কৈছোঁ যে তোক হয়তো মই ঘৰত বান্ধি ৰাখিব নোৱাৰিম। তেতিয়াই মই ভাবিছোঁ তোক সকলোৰে মাজত তোক গতাই দি মই সমস্ত পৃথিৱীৰ মা হৈ থাকিম। মই এনেকুৱা এটা মনত মানে কিবা এটা দৃঢ় সংকল্প যে মই পুত্ৰ ঢুকাই গৈছে, মোৰ উপযুক্ত পুত্ৰ মোৰ ডেকা বয়সত ঢুকাই গৈছে, তথাপি মই মনত বুকত সাহস বান্ধি মই ওলাই গৈছিলোঁ সমাজখনত যে মোক মা শব্দটোৱে মোক যাতে বচাই ৰাখে। আৰু আজি সেয়া মই মা শব্দটোৱে মোক বচাই ৰাখিছে। যি অৱস্থাৰ পৰা মই বাচি উঠিছোঁ, সঁচাই মা শব্দটোৱে মোক আজি বচাই তুলিছে। এজনেই ঘৰখন ধৰিব, সোণৰ সংসাৰ ৰচনা কৰিবলৈ বিয়া দিছিলে। গতিকে সোণৰ সংসাৰ ৰচনা কৰাটোৱেই হ'ল মাতৃৰ ধৰ্ম, নাৰীৰ ধৰ্ম। গতিকে এইটোৰ পৰা যদি কোনোবা বিচলিত হৈ যায়, যদি এইটো মই কোৱা নাই যে চাকৰি নকৰিব, মাইকী মানুহ বাহিৰত নোসোমাব, সেইটো মই কোৱা নাই, কিন্তু সেইখিনি কৰি উঠি যদি আমাৰ বাহিৰা এক্টিভিটি হয়, সেইটোতো ভাল কথা, খুব ভাল কথা। গতিকে দুয়োটা কুল, দুয়োটা যুগ মিলাই নতুন আৰু পুৰণি দুয়োটাৰ সন্ধিক্ষণৰ মাজত যিগৰাকী মাতৃয়ে সন্তানক মানুহ কৰি তুলিব পাৰে, তেতিয়া সেই সংসাৰো সুখৰ হয়, সেই সন্তানো ভাল হ'ব,
পিতৃ মাতৃও ভাল হ'ব, আদৰ্শৱান হ'ব। গতিকে সেই ধৰণে এজনী মাতৃয়ে নিজৰ সন্তানক ডাঙৰ কৰিব পাৰিব লাগিব। গতিকে এই মোৰ মন্তব্য। কাৰণ মই কোনো এটা যুগক উৎকৃষ্ট বুলি নকওঁ, যি প্ৰাচীন যুগৰ লগত আধুনিকতাটো বজাই ৰাখি সম্পূৰ্ণ যোগসূত্ৰ স্থাপন কৰি। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাই মাকৰ মুখৰ আইনাম ধাইনাম বিয়ানাম ৰূপান্তৰেহে জগত ধুনীয়া কৰে। ৰূপান্তৰ ঘটাই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই গোটেই সমস্ত পৃথিৱী ওলট পালট কৰি দিছিলে। গতিকে অকল এটা বিষয়তে যে আজি আধুনিক যুগত আমি বাহিৰলৈয়ে থাকিব লাগিব, যে বাহিৰতে চব পাম, সেয়া নহয়। ঘৰো চাব লাগিব, গৃহস্থালীও চাব লাগিব, সন্তানো চাব লাগিব, বাহিৰো চাব লাগিব। গতিকে এই দুটাৰ মাজত সমন্বয় স্থাপন কৰি যি মাতৃয়ে সন্তান ডাঙৰ কৰিব, সেই সন্তানৰ মাতৃও আদৰ্শৱান হ'ব আৰু সন্তানো আদৰ্শৱান হ'ব। মোৰ এইখিনি আজি আপোনালোকৰ আগত। এজনে ঘৰখন ধৰিব, সোণৰ সংসাৰ ৰচনা কৰিবলৈ বিয়া দিছিলে। গতিকে সোণৰ সংসাৰ ৰচনা কৰাটোৱেই হ'ল মাতৃৰ ধৰ্ম, নাৰীৰ ধৰ্ম। গতিকে এইটোৰ পৰা যদি কোনোবা বিচলিত হৈ যায়, যদি এইটো মই কোৱা নাই যে চাকৰি নকৰিব, মাইকী মানুহ বাহিৰত নোসোমাব, সেইটো মই কোৱা নাই। কিন্তু সেইখিনি কৰি উঠি যদি আমাৰ বাহিৰা এক্টিভিটি, সেইটোতো ভাল কথা, খুব ভাল কথা। গতিকে দুয়োটা কুল, দুয়োটা যুগ মিলাই নতুন আৰু পুৰণি দুয়োটাৰ সন্ধিক্ষণৰ মাজত যিগৰাকী মাতৃয়ে সন্তানক মানুহ কৰি তুলিব পাৰে, তেতিয়া সেই সংসাৰো সুখৰ হয়, সেই সন্তানো ভাল হ'ব, পিতৃ মাতৃও ভাল হ'ব, আদৰ্শৱান হ'ব। গতিকে সেই ধৰণে এজনী মাতৃয়ে নিজৰ সন্তানক ডাঙৰ কৰিব পাৰিব লাগিব। গতিকে এই মোৰ মন্তব্য। কাৰণ মই কোনো এটা যুগক উৎকৃষ্ট বুলি নকওঁ, যি প্ৰাচীন যুগৰ লগত আধুনিকতাটো বজাই ৰাখি সম্পূৰ্ণ যোগসূত্ৰ স্থাপন কৰি। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাই মাকৰ মুখৰ আইনাম ধাইনাম বিয়ানাম ৰূপান্তৰেহে জগত ধুনীয়া কৰে। ৰূপান্তৰ ঘটাই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই গোটেই সমস্ত পৃথিৱী ওলট পালট কৰি দিছিলে। গতিকে অকল এটা বিষয়তে যে আজি আধুনিক যুগত আমি বাহিৰলৈয়ে থাকিব লাগিব, যে বাহিৰতে চব পাম, সেয়া নহয়। ঘৰো চাব লাগিব, গৃহস্থালীও চাব লাগিব, সন্তানো চাব লাগিব, বাহিৰো চাব লাগিব। গতিকে এই দুটাৰ মাজত সমন্বয় স্থাপন কৰি যি মাতৃয়ে সন্তান ডাঙৰ কৰিব, সেই সন্তানৰ মাতৃও আদৰ্শৱান হ'ব আৰু সন্তানো আদৰ্শৱান হ'ব। মোৰ এইখিনি আজি আপোনালোকৰ আগত। দিবলৈ যায় সিহঁতক মই বুকৰ মাজত সাৱটি ধৰোঁ, যে তহঁতেই মোৰ ল'ৰা। গতিকে সেই হিমন্ত শৰ্মা সেই 5 বছৰীয়াৰ পৰাই যেতিয়া ঘূৰি ফুৰিছিল সমাজখনত, তেতিয়াৰ পৰাই মই কৈছোঁ যে তোক হয়তো মই ঘৰত বান্ধি ৰাখিব নোৱাৰিম। তেতিয়াই মই ভাবিছোঁ তোক সকলোৰে মাজত তোক গতাই দি মই সমস্ত পৃথিৱীৰ মা হৈ থাকিম। মই এনেকুৱা এটা মনত কিবা এটা দৃঢ় সংকল্প যে মই পুত্ৰ ঢুকাই গৈছে, মোৰ উপযুক্ত পুত্ৰ মোৰ ডেকা বয়সত ঢুকাই গৈছে, তথাপি মই মনত বুকত সাহস বান্ধি মই ওলাই গৈছিলোঁ সমাজখনত, যে মোক মা শব্দটোৱে মোক যাতে বচাই ৰাখে। আৰু আজি সেয়া মই মা শব্দটোৱে মোক বচাই ৰাখিছে। যি অৱস্থাৰ পৰা মই বাচি উঠিছোঁ, সঁচাই মা শব্দটোৱে মোক আজি বচাই তুলিছে। ভাল লাগিছে। মইতো আগতে ক'লোঁ ভাষণত গোটেইখিনি। আচলতে সঁচাই আনন্দ পাইছোঁ। আনন্দৰ লগে লগে এই জ্যেষ্ঠ মাতৃৰ যি বঁটা, এইটো পোৱাৰ কাৰণে মই নিজতকৈও মোৰ যিটো আগতে মই ভাষণত কৈছোঁ, মোৰ পূৰ্বপুৰুষসকলহে অধিকাৰ, মোৰ অধিকাৰ ইয়াত একো নাই। কাৰণ মোক যদি পূৰ্বপুৰুষেই এই আদৰ্শ মাতৃ হোৱাৰ কাৰণে আশীৰ্বাদ, উপদেশ, শিক্ষা দীক্ষা, চৰিত্ৰ গঠনত সহায় নকৰিলেহেঁতেন, মোৰ যদি আশ্ৰয়ত মোৰ গুৰুজনসকল, মোৰ পিতৃ মাতৃ, বংশ পৰিয়াল, শাহু শহুৰ, স্বামী দেওৰ, ননন, এতিয়া মোৰ ল'ৰা বোৱাৰী, এই সকলোৰে পৰা যি উৎসাহ উদ্দীপনা, এইবিলাক যদি মই নাপালোহেঁতেন, মই আজি শ্ৰেষ্ঠ মাতৃ কেনেকৈ হ'লোহেঁতেন। যে মোৰ শ্ৰেষ্ঠ মাতৃত্বৰ গুণত মোৰ পৰিয়াল, মোৰ ল'ৰা বোৱাৰী,
মোৰ বংশ পৰিয়াল সকলোৱে এই বঁটাটোৰ অধিকাৰ দাবী কৰিব পাৰে। মই এইখিনিয়ে জানো যে মানুহ জন্মলগ্নতে কোনো জ্ঞানী গুণী পুৰুষ জন্ম হৈ নাহে যদিও বিফল হৈ নাহে, কাৰণ মেধাশক্তি মাতৃগৰ্ভত থাকোঁতে সন্তানক মেধাশক্তি দিয়ে। সকলোৰে কোনটো কি হ'ব কোনটো কি নহ'ব এটা ভাগ্য নিৰ্ণয় কৰি পঠিয়াই দিয়ে। যে মই ইচ্ছা কৰিল যে আজিকালিৰ যুগত মাক দেউতাকে ল'ৰা ছোৱালীক নিজৰ ইচ্ছামতে তই অমুকটো হ'ব লাগিব, তই তমুকটো হ'ব লাগিব, এয়া নাছিল। আগত আছিল যে সন্তানক একোটা ভগৱানে নিজস্ব গুণ নিজস্ব শক্তি মেধাশক্তি দি জন্ম দিয়ে। কোনটো কি হ'ব সেইটো কোনো পিতৃ মাতৃয়ে কোনো নিৰ্দেশ কৰি নিদিয়ে। নিজৰ অধ্যাৱসায়ৰ ফলত নিজৰ যত্নৰ ফলত সৰুকালিৰ পৰা ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ কথা বতৰা কেনেকৈ কোনটো ল'ৰাই কি কৰি ভাল পাইছে, কি খাই ভাল পাইছে, কি পিন্ধি ভাল পাইছে, কি কৰি ভাল পাইছে, খেলা ধূলা, কোনোবাটোৱে যদি বোলে খেতি কৰি ভাল পাইছে তে খেতি কৰাটোতে তাৰ কৃতিত্ব হ'ব। কোনোবাই যদি বিজনেছ কৰোঁ ভাবিছে তাৰ যদি নিচা সেইটো সৰুৰ পৰা সি বিজনেছতে ডাঙৰ মানুহ হ'ব। কোনোবাই যদি ডাক্তৰ হ'ব চিকিৎসা বিজ্ঞানৰ কিবা শিক্ষা লৈছে সৰুৰ পৰাই তাৰ তেনেকুৱা মনোভাৱ, গতিকে সি তেনেকুৱাই হ'ব। আৰু কোনোবাই যদি জন্ম হৈ সৰুকালিৰ পৰা ঘৰত নাথাকি চাৰিওফালে লগ সংগ বিচাৰি ফুৰে তে সেইটো জানিব লাগিব যে সেইটো ৰাইজৰ কাৰণে সেৱা কৰা মানুহ হ'ব। গতিকে মানুহে নিজৰ শিশুকালৰ যিটো মেধা যিটো কৰ্ম পদ্ধতি আৰু মাতৃগৰ্ভত থাকোঁতে ভগৱানে যিটো শক্তিৰে জন্ম দিয়ে সেই শক্তিৰে একোটা সন্তান নিজে নিজে নিজৰ কাৰ্যক্ষেত্ৰত আগবাঢ়ি যায়। গতিকে আমাৰো সেয়া আমি কোনো ইচ্ছাকৃতভাৱে মোৰ সন্তানক মই বাছি দিয়া নাছিলোঁ, তই মুখ্যমন্ত্ৰী হ'বি, তই ৰাজনীতি কৰ, তই ডাক্তৰ হ'বি, তই কিবা কোনো দিন বা কেৱল মোৰ স্বামীয়ে সদায় কৈছিল তুমি সন্তান, মোৰ পিতাইও কৈছিল সন্তানক মানুহ কৰিব লাগিব, সন্তানক মানুহ কৰিবহে দিছিল। ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব মোক কোৱা নাছিল, মোক কৈছিলে তোমাৰ সন্তানক তুমি মানুহ কৰিব লাগিব। মোৰ পিতৃ মাতৃ কৈছিল তোৰ সন্তানক তই এখন সুখৰ সংসাৰ পাতিব লাগিব। এই সন্তানে নাৰীৰ যিটো গুণ, নাৰীৰ যিটো ধৰ্ম, নাৰীৰ ধৰ্ম প্ৰকৃতি পুৰুষ নিয়ন্তা মাধৱ সমস্তৰে আত্মাহৰি পৰম বান্ধৱ। গতিকে প্ৰকৃতি পুৰুষ লগ লাগি স্থানৰ মুখ্য অতিথি সন্মানীয় মৃণালী দেৱী বাইদেউ সম্বৰ্ধনা জনাইছে মাননীয় নিজৰা বাইদেউ, এইমছ নিৰ্মাণ সমিতিৰ সম্পাদিকা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।